হেল্ল' গাইজ, পুনৰ এটি মোৰ নতুন ভিডিঅ'লৈ আকৌ আপোনালোকক মোৰ ইউটিউব চেনেল যোগেদি চবকে স্বাগতম জনালোঁ। আৰু যিহেতু আপোনালোকে চাই আছে মনেজ ব্লগ, আৰু আজি আপোনালোকক অসম আৰক্ষী বিভাগৰ যিটো আহিবলগীয়া আমাৰ 4000 ভেকেঞ্চিটোৰ ওপৰত আজি আপোনালোকক কিছু তথ্য দিম, আৰু কিয় আমি প্ৰতি বছৰে ফেইল হ'বলগীয়া হৈছে তাৰ বিষয়েও আজি জনাই দিছোঁ। ফিল্ড আমাৰ যিটো গ্ৰাউণ্ড, আমি যেতিয়া ৰানিং কৰিব আহোঁ আৰু ডেইলি আহিব নোৱাৰাৰ কাৰণে কিছুমান কেণ্ডিডেটে পিছ পৰি যায়। সেইকাৰণে আপোনালোকৰ হয়তো চাকৰি আজিৰ তাৰিখলৈকে হোৱা নাই, আৰু এলা পেচা যাৰ এলা পেচা হয় ই জিন্দগীত বুলি কৈছোঁ, আৰু জিন্দগীত পাব নোৱাৰে। এইটো মই গ্ৰান্টি দি কৈছোঁ। কষ্ট কৰিব লাগিব আপোনালোকে, পঢ়া শুনাবোৰ ধৰি আপোনালোকে ৰানিং কৰি আৰু ডেইলি আহিব পৰাটোহে মেইন ধৈৰ্য। আৰু যাৰ ধৈৰ্য নাই, ই য'ত গ'লোঁ, আপুনি হয়তো বেলেগত কাম কৰিব গ'লোঁ, অন্যান্য লেবাৰৰ কাম বা অন্যান্য যিকোনো কামত গ'লোঁ, আপোনালোকৰ যদি ধৈৰ্য নাই তাত কাম কৰিব নোৱাৰে। ইয়াত কামত বেয়া কিবি গৈ কিনে আপোনালোকে 2 দিনৰ ভিতৰতে গুচি আহিবগৈ। সেইকাৰণে ধৈৰ্যৰ ফল লাগে, আৰু ধৈৰ্যৰ ফল পাবই। ধৈৰ্য লাগে, ধৈৰ্যৰ দিনে একো নাই। কষ্ট কৰিব লাগিব। আমি ডেইলি ইমান ৰানিং কৰোঁতে কিমান ঘাপ ওলাই যায়, আমাৰ কষ্ট কিমান, আমি যেনে তেনে হেপত দিওঁ। এইবিলাক আমাৰ ধৈৰ্য লাগে। সেইকাৰণে এইবিলাকৰ কাৰণে কিছুমান কেণ্ডিডেটে আহিব মন নাই, ফিল্ডত ডেইলি ওলাব মন নাই। আৰু যোনে ডেইলি ফিল্ডত ওলাব নোৱাৰে সি কিন্তু জিন্দগীত ছাকচেছ হ'ব নোৱাৰে। আৰু ডেইলি ফিল্ডত ওলাব লাগিব, ডেইলি ৰানিং কৰিব লাগিব। হওকে নহওকে ডেইলি টাইমিং নামাৰিলোঁ, কেতিয়াবা আধা ঘণ্টা 20 মিনিট মাৰি থাকিলোঁ আপোনালোকে, কিন্তু ডেইলি ওলাব পৰাটোহে মেইন কথা। কিন্তু অসম আৰক্ষী বিভাগৰ এতিয়া 4000 ভেকেঞ্চি ওলাব বুলি ক'লে, চাওক, মই 2 বছৰৰ ভিতৰতে চাকৰি পাবৰ কাৰণে সক্ষম হৈছোঁ। মই কষ্ট কৰিছিলোঁ, কিয়নো এইবাৰ ভেকেঞ্চিও নাছিলে। 164 ভেকেঞ্চি আছিলে। আমাৰ ST কোটাৰ কাৰণে 16 জন, আৰু আৰ ৰিজাৰ্ভৰ কাৰণে 77। টোটেল পষ্ট মিলাই আমাৰ 93 পষ্ট আছিলে অল অসমত ST কোটাৰ কাৰণে। তাৰ ভিতৰতো মই কষ্ট কৰাৰ কাৰণে মই সোমাই গৈছোঁ, আৰু মোৰ জনামতে 20-35 জনৰ ভিতৰতে মই সোমাইছোঁ নেকি এনেকুৱা লাগিছে। আৰু কিয়নো 70+ পোৱা ল'ৰা কম আছিলে, 20-25 জন মানেই আছিলে চাগে। আৰু মোৰ চাইক'মেট্ৰিক টেষ্টত ইমানেই ভাল হৈছে ক'ব নালাগে। আৰু সেইকাৰণে আপোনালোকে জিকে পঢ়ক। আজিৰ তাৰিখৰ পৰা ভালকৈ জিকেবিলাক পঢ়িলে আপোনালোকৰ এক্সামৰ কাৰণে কামত দিবগৈ। আৰু লগত যিটো আমাৰ আছাম কামাণ্ডো এতিয়া আহিবলগীয়া 300-400টা পষ্ট আহিব আপোনালোকৰ কাৰণে, তাৰ কাৰণে আপোনালোকে পঢ়ি থাকিলে, জিকে পঢ়ি থাকিলে আপোনালোকৰ কাৰণে কাম আহিবগৈ। আৰু যিমান পাৰে আপোনালোকে অকল ৰানিংটো নকৰাকৈ আপোনালোকে সময় পালে দুপৰীয়া সময়ত আপোনালোকে ৰেষ্ট ল'ব, তেতিয়া মোবাইলত চাব পাৰে জিকে। আৰু জিকেটো কণ্টিনিউৱাছ কৰি থাকিব লাগে, পঢ়া শুনাটো অলপ চলাই থাকিব লাগে। আৰু ৰানিংটো হওকে নহওকে আপোনালোকে ডেইলি ফিল্ডত ওলাব, আপোনালোকে ৰানিং কৰিব। আৰু যদি আপোনালোকৰ লং জাম্প নাযায় বা আপোনালোকৰ ৰানিং স্পীডটো কম, তেতিয়া আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব। আপোনালোকৰ নটিফিকেশ্যন আহিব, আৰু আপোনালোকে দেখা পাব। আৰু আপোনালোকে লং জাম্প কেনেকুৱা মই মাৰিব লাগে এইটোৰ বিষয়েও যোৱাকালি ভিডিঅ' এটা দিলোঁ। আৰু ৰানিং কেনেকুৱা 11 নোহোৱাৰ আগতে আপোনালোকে মাৰিব পৰাকৈ আপোনালোকক মই ব্যৱস্থা এটা কৰি দিম। আপোনালোকক এদিনাখন ক'লোৱেই, এটা মাল্টিভিটামিন আছে হেল্থ অ'কে বুলি, তাত কালি আপোনালোকৰ ষ্টেমিনাৰটো বাঢ়িব বুলি ক'লোঁ। আৰু তাৰ পাছত আপোনালোকক মই কেইটামান ৱৰ্কআউট দেখাই দিম ৰানিঙৰ কাৰণে কেনেকুৱা মাৰিব লাগে। মই ইয়াত 10 কিবা এটাত মাৰিছিলোঁ, আৰু ABUBত মই বেমাৰ হোৱাই থকাৰ কাৰণে মই ৰানিঙত নোৱাৰিলোঁ। মোৰ পূৰা ঘাঁ চৰ্দি হৈ আছিলে, বেমাৰ হৈ আছিলোঁ। সেইকাৰণে মই ৰানিং এনেই কৰি দিলোঁ। আৰু তাত মোৰ কিন্তু আছাম কামাণ্ডোৰ কাৰণে মই একদম জোচত মাৰি এতিয়া ভাল মাৰ্ক উঠাই আৰু 70+ পাই আৰু এইবাৰ চাকৰি পাবৰ কাৰণে সক্ষম হৈছোঁ। সেইকাৰণে আপোনালোকক মই জনাই দিছোঁ, মাল্টিভিটামিনটো ল'ব লগত, আৰু বুট মাহ লৈ ল'ব। আৰু তাৰপিছত আপোনালোকে ৰানিং কৰিব। যদি ৰানিং স্পীডটো কম হৈছে, তেতিয়া আপোনালোকক মই ৱৰ্কআউট দিম, আপোনালোকে কমেণ্ট কৰিব। আৰু সেইবাৰ যিটো 4000 ভেকেঞ্চিত আপোনালোকৰ যিসকলে সেইবাৰলৈকে চাকৰি পোৱা নাই, কিন্তু আপোনালোকে এইবাৰ পাব লাগিব। আৰু আমি পোচাকযোৰ একেলগে পিন্ধিমগৈ, তাত গৈ কিনি আছাম কামাণ্ডো হাগা পিছাটো হ'বই। আৰু পাছত আপোনালোকে আহি যাব, তাত আমি লগ ধৰিমগৈ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যিমান পাৰে হওকে নহওকে আপোনালোকে ফিল্ডত ওলাবি আৰু ৰানিং কৰিবি। ডেইলি টাইমিং নামাৰিব, কেতিয়াবা 400 মাৰিব, কেতিয়াবা আপোনালোকে 5 কিলোমিটাৰ মাৰিব, কেতিয়াবা আপোনালোকে 10 কিলোমিটাৰ মাৰিব, কেতিয়াবা শ্বৰ্ট স্পীড মাৰি থাকিব। এইবিলাক ডেইলি স্পীড আপোনালোকৰ শ্ল' স্পীড মাৰি থাকিলে আপোনালোকক ৱৰ্কআউট দেখাম। এইটো টেবলেটটো খাই ল'ব। তাৰপিছত যদি আপোনালোকৰ ইমপ্ৰুভ নহয়,
আপোনালোকে ৱৰ্কআউট কৰিব লাগিব, ৰানিং কষ্ট কৰিব লাগিব আৰু ডেইলি ফিল্ডত ওলাব পৰাটোৱে এটা ধৈৰ্য। আৰু যাৰ এইটো ধৈৰ্য আছে সি ছাকচেছ হ'ব, আৰু যাৰ ধৈৰ্য নাই মানে যি ওলাব নোৱাৰে। আৰু আপোনালোকৰ এইটো মইনো কি ক'ম, আপোনালোকৰ মানে তাৰ মছলাটোৱে বেলেগ। আৰু যিহেতু এতিয়া আহিবলগীয়া নিউ ভেকেঞ্চি 4000 ভেকেঞ্চি আহি আছে, আৰু ফৰেষ্টৰ কাৰণে 6টা ভেকেঞ্চি ওলাব, আৰু লগত কামাণ্ডো এইবিলাক গোটেই ভেকেঞ্চি আহিব। আপোনালোকে ৰানিংটো ভাল কৰক, আৰু এই 2 এদিনৰ ভিতৰতে আপোনালোকক কিছু তথ্য পাব। আৰু যিটো আমাৰ এতিয়া এপইণ্টমেণ্ট লেটাৰ দিবলৈ লৈছে নৱেম্বৰ লাষ্ট উইকত দিব, তাৰ দিনাখনে মামাই ঘোষণা কৰিব আপোনালোকৰ কাৰণে। আৰু তেতিয়া আপোনালোকে হয়তো খৰদৰ হ'ব পাৰেগৈ, তৎক্ষণা ওলাই দিব পাৰে এপ্লাই। সেইকাৰণে ৰানিংটো ষ্টাৰ্ট কৰক ভালকৈ, আপোনালোকে প্ৰিপাৰেশ্যন কৰক, আৰু ডায়েটটো মেইনটেইন কৰি আপোনালোকে ৰানিংটো কৰিব। আৰু যদি ৰানিঙৰ স্পীড কম হয় তেতিয়া আপোনালোকৰ মোৰ চেনেলত গৈ আপোনালোকে কমেণ্ট কৰিব, তেতিয়া আপোনালোকক মই কিছু ইনফৰ্মেশ্যন দিব পাৰিম। আৰু যিমান পাৰে সেই ভিডিঅ'টো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব। আজিলৈকে সিমানেই ভিডিঅ'টো বনালোঁ। জয় হিন্দ, জয় ভাৰত।